মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কোৱাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 সংখ্যা প্ৰণালী ডেট ইজ নাম্বাৰ ছিষ্টেমৰ উদাহৰণৰ দুটা কুৱেশ্যন আমি সমাধান কৰিম। উদাহৰণ 3 আৰু উদাহৰণ 4 ডেট ইজ সংখ্যা ৰেখাত ৰুট 2ৰ অৱস্থান আৰু ৰুট 3ৰ অৱস্থান নিৰ্ণয় কৰা। প্ৰথমত আমি ৰুট 2ৰ অৱস্থান নিৰ্ণয় কৰিম। ইয়াৰ আগৰ ভিডিঅ'কেইটা আই বাটনৰ লিংক দিয়া আছে আৰু প্লেলিষ্টৰ পৰাও তোমালোকে চাই ল'ব পাৰিবা। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। চ' ফাৰ্ষ্ট আমি এক্সাৰচাইজ 3 হেতু কৰিম যে সংখ্যা ৰেখাত ৰুট 2ৰ অৱস্থান নিৰ্ণয় কৰা। এই ৰুট 2 আৰু ৰুট 3 এই দুটাই বৰ ইম্পৰ্টেণ্ট, সেইকাৰণে মই কৰি দিছোঁ। চ' এনেকৈ কৰিম আমি। চ' ফাৰ্ষ্ট কি কৰিছোঁ, আমি এনেকৈ এটা লাইন আঁকি লৈছোঁ সংখ্যা ৰেখা আমাৰ। তাতে আমি কি কৰিম, ষ্টাৰ্টিঙৰ পৰা এনেকৈ অলপমান এৰি দি আমি শূন্যত এটা চিন দিম। এনেকৈ আমি শূন্যত এটা চিন দিম। তাৰপিছত 2 চেণ্টিমিটাৰ পিছে পিছে আমি কেইবাটাও চিন দিম। এইটো এটা দিলোঁ 2 চেণ্টিমিটাৰ পিছে পিছে, এনেকৈ আমি 2 চেণ্টিমিটাৰ আঁতৰত এনেকৈ চিন দি যাম। দিয়াৰ পিছত আমি কি কৰিম, যিহেতু এইটো সংখ্যা ৰেখা, চ' ইয়াতে আমি এৰ' মাৰ্ক এটা দি দিম আৰু এইফালে এটা এৰ' মাৰ্ক দি দিম। তোমালোকে জানা সংখ্যা ৰেখা কি হয়, দুয়োফালে অসীম লৈ থাকে। চ' ফাৰ্ষ্ট এইটোত আমি কি কৰিম, প্ৰথম যিটো পইণ্ট আছে সেইটোত দিম -1, তাৰপিছত 0, তাৰপিছত 1, তাৰপিছত 2, তাৰপিছত 3, এনেকৈ বহাই ল'ম। এতিয়া যিহেতু আমাৰ ৰুট 2 আমাৰ কি কৰিব লাগে, সংখ্যা ৰেখাত বহাব লাগে। এতিয়া ৰুট 2টা আচলতে ক'ত বহিব, আমি কি জানো যে ৰুট 2ৰ এটা মান আছে। ৰুট 2ৰ মান কিমান, ৰুট 2ৰ মান আমি জানো 1.41। চ' 1.41 মানে কি, 1তকৈ অলপ বেছি গৈছে। ডেট ইজ সেই ৰুট 2টো ক'ত বহিব, এইটো সংখ্যা ৰেখাত 1 আৰু 2ৰ মাজত বহিব। এতিয়া একজেক্টলি মাজত ক'ত বহে সেইটো আমাৰ উলিয়াব লাগিব। সেইটো উলিয়াৰ এটা প্ৰচেছ আছে। প্ৰচেছটো কেনেকুৱা মই তোমালোকক দেখাই দি আছোঁ। চ' ফাৰ্ষ্ট আমি কি কৰিম, এটা সমকোণী ত্ৰিভুজ আঁকি ল'ম। তোমালোকে বুজাৰ কাৰণে সৰুকৈ এটা আমি সমকোণী ত্ৰিভুজ ইয়াতে আঁকি ল'ম। চ' এইটো এটা আমি সমকোণী ত্ৰিভুজ আঁকি ল'লোঁ, এটা নাম দি দিলোঁ। চ' দিছ ইজ OAB। এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে কি হয় আমি জানো, পাইথাগোৰাছৰ সূত্ৰ মতে কি হয়, এইটো কি বুলি কোৱা হয় অতিভুজ, এইটো কি কোৱা হয় ভূমি, এইটো লম্ব। চ' পাইথাগোৰাছৰ সূত্ৰ মতে অতিভুজ স্কোৱাৰ ইকুৱেল টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। চ' আমি এনেকৈ লিখিম, পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে, পাইথাগোৰাছৰ উপপাদ্য মতে কি ক'লোঁ অলপ আগত, এইটো কি কোৱা হয় অতিভুজ, অতিভুজ স্কোৱাৰ ইজ ইকুৱেল টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ, এই লম্ব স্কোৱাৰ। চ' আমাৰ অতিভুজটো কি হ'ব, চ' ইয়াৰ পৰা স্কোৱাৰটো যদি উঠাই দিওঁ, ইয়াতে কি আহি যাব, স্কোৱাৰ ৰুট আহি যাব। কি হ'ব, ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। এতিয়া ইয়াতে যদি বহাই দিওঁ, অতিভুজটো কি আমাৰ OB ইজ ইকুৱেল টু ভূমিটো কি OA স্কোৱাৰ প্লাছ লম্বটো কি AB স্কোৱাৰ, ওপৰত স্কোৱাৰ ৰুট আছে, এনেকৈ দি দিলোঁ। এতিয়া আমাক কি কৈছে, ৰুটটো ক'ত বহে এইটো উলিয়াব কৈছে। ফাৰ্ষ্ট আমি ৰুটটো উলিয়াব লাগিব। কেনেকৈ উলিয়াম, এতিয়া OA এইখিনি যদি আমি 1 একক বুলি ধৰোঁ, 1 একক, আৰু ABও যদি আমি কি কৰোঁ 1 একক বুলি ধৰিলোঁ, তেনেহ'লে এই 1 এককৰ মান যদি ইয়াতে বহাই দিওঁ, চ' এইটো মানে 1, OA মানে 1, AB মানেও 1। চ' দিছ ইজ 1 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ, এইটো কিমান হ'ব 1 প্লাছ 1, 1 স্কোৱাৰ ল'লোঁ 1, চ' 1 প্লাছ 1 যাই থাকিব, এইটো কি ৰুট 2। চ' আমি কি গম পালোঁ যে OA যদি 1 একক লওঁ, AB যদি 1 একক লওঁ, OBৰ মান কিমান ওলায় ৰুট 2, OBৰ মান কিমান ওলায় ৰুট 2। এতিয়া এই কামখিনি আমাৰ কি কৰিব লাগিব, এই সংখ্যা ৰেখাডালত কৰিব লাগিব। চ' ফাৰ্ষ্ট আমি কি কৰিম তেনেহ'লে, এই সংখ্যা ৰেখাডালত আমি কি ল'ম, এটা 1 একক এনেকৈ লৈ ল'ম।
সো আমি আটাইকেইটা দূৰত্ব কি লৈছিলোঁ সমান লৈছিলোঁ তাৰমানে 0ৰ পৰা 1 লৈকে 1 একক 1ৰ পৰা 2 লৈকেও 1 একক যদিও আমি 2 চেণ্টিমিটাৰকৈ লৈছোঁ কিন্তু যেতিয়া আমি একক কম আটাইকেইটা যিহেতু সমান সো এইখিনি কি হ'ব আমাৰ 1 একক সো 0ৰ পৰা 1 এইখিনিলৈকে আমাৰ 1 একক সো ইয়াতে নাম এটা আমি দি দিব পাৰোঁ সো এইটো O নাম দিলোঁ আৰু এইটো A নাম দিলোঁ আৰু এইখিনি হ'ল আমাৰ কিমান 1 একক এতিয়া কি কৰিব লাগিব আমাৰ এই সমকোণী ত্ৰিভুজটো আঁকিবলৈ গ'লে আমাৰ ওপৰতো কি ল'ব লাগিব 1 একক ল'ব লাগিব আৰু ইয়াতে কি ল'ব লম্বা এটা আঁকিব লাগিব সো আমি এনেকৈ কৰিম আমাৰ কোণমান যন্ত্ৰৰ সহায়ত আমি কি কৰিম প্ৰথমত এনেকৈ বহাই ল'ম এনেকৈ বহাই লৈ আমি য'ত আমাৰ কি হয় 90 ডিগ্ৰী হয় আমি এডাল এনেকৈ ফুট এটা দি ল'ম দিয়াৰ পিছত আমি কোণমান যন্ত্ৰ ব্যৱহাৰ নকৰিলেও হ'ব যদি আঁকিব পাৰা তাৰমানে তোমালোকে মই কোণমান যন্ত্ৰ ব্যৱহাৰ কৰিয়ে দিছোঁ সো এতিয়া কি কৰিম এডাল অলপ দীঘল এনেকৈ আছে এডাল দি দিম দিয়াৰ পিছত কি কৰিম এতিয়া আমাৰ এইটোত কি পাইছিলোঁ ইয়াতেও 1 একক ল'ব লাগিব আৰু এইফালেও 1 একক ল'ব আমাৰ 90 ডিগ্ৰীটো হ'ল সমকোণী ত্ৰিভুজ আকাৰ কাৰণে এইটো 90 ডিগ্ৰী বনাই ল'লোঁ এতিয়া কি কৰিম 1 এককটো কেনেকৈ ল'ম 1 এককটো আমি ইয়াৰ পৰা ল'ম সো এইখিনি আমাৰ কি আছিল 1 একক এনেকৈ জুখি ল'ম জোখাৰ পিছত আমি কি কৰিম এই এত বহাই আমি এনে এডাল আৰ্ক এডাল কাটি ল'ম কাটি লোৱাৰ পিছত য'ত কাটিব সেইটো এটা নাম দি দিম আমি বি এতিয়া আমি কি কৰিম O আৰু B জয়েন কৰি দিম এই O আৰু B আমি কি কৰি দিলোঁ জয়েন কৰি দিলোঁ এতিয়া আমি এই লিখাখিনি যে লিখিছিলোঁ ইয়াতে এতিয়া আমি লিখাখিনি যে লিখিছিলোঁ এই লিখাখিনি কি কৰিব লাগিব ইয়াতে আমাৰ লিখি ল'ব লাগিব ফাৰ্ষ্ট সো আমি এনেকৈ লিখিম ইয়াত তোমালোকৰ বুজাৰ কাৰণে এনেকৈ আমি কৰি দিছোঁ সো ইয়াত আমি ডাইৰেক্টলি এনেকৈ লিখিম ইয়াত OA কিমান লৈছোঁ আমি OA 1 একক ইয়াত OA সমান সমান কিমান 1 একক AB কিমান ল'লোঁ AB সমান সমানো কিমান লৈছোঁ 1 একক লৈছোঁ সো পাইথাগোৰাছ উপপাদ্য মতে therefore পাইথাগোৰাছৰ উপপাদ্য মতে ত্ৰিভুজ OAB ৰ আমি ডাইৰেক্টলি লিখিম আমি কি পাইছিলোঁ OB that is O ত্ৰিভুজ is equal to square root of ভূমি স্কোয়ার প্লাস লম্ব স্কোয়ার ভূমি মিন্স OA স্কোয়ার প্লাস লম্ব ইয়াতে AB স্কোয়ার সো এটুত কি হ'ব OA মানে কিমান 1 স্কোয়ার প্লাস AB মানে 1 স্কোয়ার এই দুটাত যোগ কৰিলে কিমান হ'ব 1 প্লাস 1 সো ইজ ইকুয়াল টু কিমান √2 সো আমি কি পাই গ'লো OB মানে √2 এতিয়া OB তো √2 পালোঁ আমাৰ সংখ্যা √2 ক'ত দেখাব লাগিব এইটো সংখ্যা ৰেখা সো এইটো কেনে কৰিম এতিয়া ভালকে মন কৰিবা যেহেতু OB আমি কিমান পালোঁ আমি লিখি দিওঁ যেহেতু OB পালোঁ আমি √2 সো এতিয়া এইটো সংখ্যা ৰেখাত উপস্থাপন কৰাৰ কাৰণে কি কৰিব লাগিব এতে 0ত বহাবা 0ত বহাই বা Oত বহাই এই B লৈকে এইখিনি জুখি ল'বা জুখি লৈ লৰ্ডছ অন নকৰাকৈ ইয়াৰে পৰা কি কৰিবা এডাল এনেকৈ আৰ্ক এনেকৈ কাটি ল'বা এতিয়া এই আৰ্কডালে কি কৰিছে সংখ্যা ৰেখাত ক'ত কাটিছে এইটো পইণ্টত সো এই পইণ্টটোৱে হ'ব কি √2ৰ অৱস্থান এই পইণ্টটোৱে হ'ব সংখ্যা ৰেখাত √2ৰ অৱস্থান সো এইটো আমি এনেকৈ দিলোঁ এই পইণ্টটোৱে হ'ব সংখ্যা ৰেখাত √2ৰ অৱস্থান যিকোনো এটা নামো দি দিব পাৰোঁ আমি এইটো C দি দিব পাৰোঁ সো এইটোৱে হ'ব √2ৰ অৱস্থান সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি পাইছিলা √2ৰ মান কিমান আছিল 1.41 দ্যাট ইজ মই কি কৈছিলোঁ 1 আৰু 2 ৰ মাজত বহিব বহিছেনে এইটো 1 আৰু 2 ৰ মাজত এতিয়া আমি উদাহৰণ চাই এইটো সাম এক্সাৰসাইজ 4ত কি আছে সংখ্যা ৰেখাত √3 ৰ অৱস্থান নিৰ্ণয় কৰা এইটো একেবাৰে সহজ প্ৰথমত আমি কি √2 আঁকিবই লাগিব আৰু √2 আঁকাৰ পিছত আমি √3 টো পাম কেনেকৈ পাম চাও আহা সো ফাৰ্স্ট আমি কি কৰিম এটা আগৰ নিচিনাকৈ এটা কি কৰিম আমি নাম্বাৰ লাইন প্ৰথমত আঁকি ল'ম
চ' আমি এনেকৈ এটা নাম্বাৰ লাইন লৈছোঁ য'ত এইটো -1 0 1 2 আমি কি কৈছোঁ যে √3 অকাৰ কাৰণে কি কৰিব লাগিব ৰুটটো আঁকিব লাগিব ৰুটটো আঁকাটো এইমাত্ৰ আমি শিকিলোঁ চ' ফাৰ্ষ্ট আমি কি কৰিম ৰুটটো আঁকি ল'ম চ' ৰুটটো আঁকি ল'ম চ' ৰুটটোৰ কাৰণে কি হ'ব ইয়াতে এটা নাম দি দিছোঁ যে এইটো পইণ্ট অ' এইটো পইণ্ট এ অ'ৰ পৰা এলৈকে কিমান 1 ইউনিট চ' ওপৰতো আমাৰ কি লাগিব 1 একক লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব ইয়াতে আমি প্ৰথমত 90 ডিগ্ৰী এটা এনেকৈ ফুট দি ল'ম দিয়াৰ পিছত এই আগৰ প্ৰচেছটোৱে আমি ইয়াতে এডাল দীঘল এনেকৈ আঁচ দি ল'ম দি আমি ইয়াৰ পৰা কিমান ল'ম 1 ইউনিট লৈ আমি এনেকৈ কাটি ল'ম কাটি লোৱাৰ পিছত এইটো আমি জয়েন কৰি দিম এইটো জয়েন কৰাৰ পিছত আমি কি কৰিব লাগিব এই পইণ্টৰ পৰা ধুনীয়াকৈ এডাল আৰ্ক আঁকি দিম এনেকৈ চ' আমি গম পাওঁ যে এইটো কি হ'ব আমাৰ এইটো পাই যাম আমি √2 OA বি নাম দিলোঁ প্ৰথমত এই ষ্টেপকেইটা আমি লিখি লওঁ চ' এনেকৈ লিখিম ষ্টেপ 1 দি লিখিম এইবাৰ ষ্টেপ 1ত কি এইটো এটা সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ OA বিৰ OB is equal to OA square plus AB square so OA মানে আমাৰ কিমান এইটো 1 ইউনিট লৈছোঁ এইটো 1 ইউনিট so 1 square plus 1 square so is equal to 1 plus 1 is equal to √2 এইখিনি মই আগতেও কৰিছোঁ আগৰ অংকটোত so √2 পাই গ'লোঁ এইবাৰ আমাৰ কি লাগে √3টো বহাব লাগে এতিয়া চোৱাচোন এই সমকোণী ত্ৰিভুজ এইটো এটা পাইছোঁ ইয়াৰ ওপৰত আমি কি কৰিম এই পইণ্টৰ পৰা আমি প্ৰথমত আঁকি ল'ম আঁকি লৈ তাৰপিছত লিখাটো লিখিম এতিয়া আমি কি কৰিম এই বি বিন্দুত এটা কি কৰিম আমি 90 ডিগ্ৰী এটা আঁকিম এতিয়া তোমালোকে বি বিন্দুত এনেকৈ কোণমান যন্ত্ৰটো এনেকৈ বহাই ল'বা বহাই লৈ কি কৰিবা 90 ডিগ্ৰী য'ত হয় এডাল এনেকৈ ফুট দিবা ফুটটো দিয়াৰ পিছত এই ৰেখাডাল এনেকৈ তুমি কি কৰিবা অলপ বঢ়াই জয়েন কৰি দিবা জয়েন কৰি দিয়াৰ পিছত এইটো কি হৈ গ'ল 90 ডিগ্ৰী এতিয়া আমাৰ কি কৰিব লাগিব এইফালেও আমি কি কৰিম 1 ইউনিট ল'ম চ' এইটো আছিল আমাৰ 1 ইউনিট চ' ইয়াৰে পৰা আমি কি কৰিম এনেকৈ 1 ইউনিট কাটি ল'ম কাটি লৈ ইয়াতে এটা নাম দি দিম দিছ ইজ পইণ্ট C আৰু তাৰপিছত এই C আৰু O এই দুটা আমি যোগ কৰি দিম এতিয়া এই দুটা যোগ কৰাৰ পিছত কি হ'ব চোৱা আমি এইকেইটা লিখি দিছোঁ ইয়াতে আমাৰ এইটো কিমান লৈছিলোঁ ডাঙৰকৈ লিখিলোঁ 1 একক এইটো কিমান লৈছিলোঁ 1 একক এইটো কিমান ল'লোঁ 1 একক এতিয়া O আৰু Cৰ মানটো কিমান হ'ব এই বস্তুটো আমাৰ উলিয়াব লাগিব এইটোৱে হ'ব আমাৰ √3 চ' আমি চাওঁ এইটো কেনেকৈ হয় চ' ষ্টেপ 2ত আমি লিখিম এতিয়া এইটো 90 ডিগ্ৰী আঁকিছোঁ তাৰমানে OBC এটা কি হৈছে সমকোণী ত্ৰিভুজ হৈছে চ' এনেকৈ লিখিম সমকোণী ত্ৰিভুজ OBCৰ কি আছে অতিভুজ স্কোৱাৰ এইটো অতিভুজ মানে OC চ' OC ডাইৰেক্ট লিখি দিলোঁ স্কোৱাৰ ৰুট অফ কিমান হ'ব OB স্কোৱাৰ প্লাছ BC স্কোৱাৰ চ' OB স্কোৱাৰ প্লাছ BC স্কোৱাৰ এতিয়া একেটা লাইনতে কৰি দিম আমি চ' OB মানে কিমান OB মানে √2 OB মানে হ'ল √2 স্কোৱাৰ প্লাছ BC মানে কিমান 1 আৰু OB √2 ক'ৰ পৰা পালোঁ OB মানে এই অলপ আগতে ওলাইছে √2 এইটো চ' BCৰ মান কিমান আমাৰ 1
সো এইটো যদি আমি সলভ কৰোঁ এইটো স্কোয়াৰ ৰুট আছে আৰু এইটো স্কোয়াৰ আছে সো উঠি যাব থাকিব কিমান 2 আৰু এইটোতো কিমান হ'ব 1 হ'ব সো 2 + 1 = how much √3 এই √3 পাই গ'লো সো এই √3 টো কত আহিব এই √3 টো আহিব আমাৰ সো ইয়াতে আমি কি পালো OC ৰ মান কিমান পালো √3 সো OC কি পাই গ'লো √3 ঠিক আগৰ নিচিনা তেনেহলে কি কৰিব লাগিব এতিয়া OC ৰ সমান বেখাৰ দলে এটা আৰ্ক আঁকি দিম আৰু এই আৰ্কডাল এই সংখ্যা ৰেখাডালত য'ত কাটিব হেতুই হ'ব √3 ৰ অৱস্থান সো এবাৰ আমি কি কৰিম এই পয়েন্টত লৈ এইটোৰ সমান বেখাৰ দল ল'ব লাগিব কাৰ সমান এইটো ওৰ পৰা C লৈকে সো ভালকে এতিয়া ওৰ পৰা C লৈকে এনে কি কৰিলো বেখাৰ দল লৈ বা যোগ লৈ এইটো এনেকে আঁকি দিলো আৰু সংখ্যা ৰেখাত কি য'ত কাটিব হেতুই হ'ব আমাৰ মডেল অলপ লৰচৰ কৰি গৈছে এতে য'ত কাটিব হেতুই হ'ব সংখ্যা ৰেখাত √3 ৰ অৱস্থান যিকোনো এটা নাম দিব পাৰে এতে সো মই ডি দি দিলো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ চাই তোমালোকে প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ কৰিলে পাৰিবা